হাই ফ্ৰেণ্ড, আপোনালোকৰ খবৰ কওক। খবৰ মানে চক এই হাত চক চক দেখিছেনে? পুৰা ঠাণ্ডা আমাৰ ডিব্ৰুগড়ত। তো আপোনাক আজি এটা কথা ক'ব আছে। কথাটো মানে ৰেডি হৈ গ'ল, মই কৈছোঁ আপোনাক। তো আজি ভাবি আছোঁ দুটা মানে এনেকুৱা সময় আছে, এইটো কেতিয়াও আপোনালোকৰ মানে ক'ব নোৱাৰে, কেতিয়া কাৰ কি হয় কোনো ক'ব নোৱাৰে। আজি মই কৈ আছোঁ আপোনাক। এটা হ'ল যৌৱনকাল আৰু ২ নম্বৰটো হ'ল আপোনাৰ সময়। কেতিয়াও ৰখাব নোৱাৰে কেতিয়াও কোনেও। তো আজি মই মানে বহুতখিনি কথা ভাবি কেনে কৈছোঁ আৰু কথাটো আৰু আপোনাক। সদায় আপোনাৰ যৌৱনকালটো যিমান এনজয় কৰিব পাৰক, এনজয় কৰক। কেতিয়াও আপুনি নাভাবিব যে এই যৌৱনকালটো কেতিয়াও ঘূৰি নাহে, কেতিয়াও ঘূৰি নাহে। যিমান পাৰে আপুনি এনজয় কৰক। আৰু সময়, যিকোনো কাম সময়ত কৰিব। সময় বিনা একো নহয়। সময়তে চব কাম কৰিব পাৰিব আপোনালোকে। তো সেইটোৱে কৈছোঁ। আজি এজন মানুহ লগ পালোঁ মই। তো মোতকৈ ডাঙৰ হয়, মিনিমাম 61 বয়সৰ হ'ব। তো সেই মানুহজনক ক'লোঁ মই যে সৰুতে আমি মা দেউতাৰ হাতত হাত ধৰিছিলোঁ, হাত ধৰি কেনে আঙুলিৰে খোজ কাঢ়িছিলোঁ। কিন্তু যেতিয়া মানুহজনৰ বয়স হৈ যায়, সেই বয়সত ল'ৰা ছোৱালীয়ে মাক বাপেকক বুজায় যে পাপা এনেকৈ কৰা, মা এনেকুৱা কৰা। তো মই আপোনালোকে মোৰ বেছি বয়স হোৱা নাই, এতিয়া বেছি হোৱা নাই। তো বয়সৰ অনুযায়ী মানে কৈছোঁ আৰু। তো আপোনালোকে বুজি পাব কথাটো। এতিয়া মই মানুহৰ জীৱনৰ বিষয়ে কৈছোঁ আৰু। মানুহৰ জীৱনটো বৰ বেলেগ ধৰণৰ জীৱন হয়। তো জীৱনৰ বিষয়ে কোনো ক'ব নোৱাৰে, কাৰ কেতিয়া কি হয়। সময়তে চব হয়। মানুহৰ বিপদ আপদ চবৰ থাকে। টেনশ্যন নহ'লে মানুহ জীয়াই থাকিব নোৱাৰে। টেনশ্যন হৈয়ে থাকিব মানুহৰ জীৱনত। তো সেইটোৱে কৈছোঁ, যিমান দিন জীয়াই আছে আপোনালোকে এনজয় কৰিব। টেনশ্যন লৈ লাভ নাই। কাৰণ এই জীৱনটো হৈ গ'ল কলিযুগ হৈ গ'ল। কলিযুগত কোনো একো ক'ব নোৱাৰে। সদায় এনজয় থাকিব, মই এইটো ভাবোঁ। তো ব্লগিং মোৰ বেছি কৰা নহয়, ঘৰত আহিলে কৰা হয় আৰু নহয়, কাৰণ সময় পোৱা নাযায়। আমাৰ জানে ডিব্ৰুগড়ত অলপ কাম বেছি, কামৰ কাৰণে সময় লোৱা নহয়। বাদ দিয়ক, সেইটো কথা বাদ দিয়ক। কিছুমান কথা আছে, আপোনাৰ মোক চেটিং কৰিব, চেটিং নহয়, কমেণ্টত জনাব। কিবা যদি মই ভুল কিবা কৈছোঁ যদি মোক জনাব। আজি মোৰ ল'ৰা সৰু আছে, ইমান ক'ব নোৱাৰে। ডাঙৰ হ'ব অলপ, মোক বুজাব পাৰিব। মোৰ অলপ কমজোৰ হৈ যাম মই, তেতিয়া মোৰ মগজৰ পৰা কমজোৰ হৈ যাম। মোৰ ল'ৰাই মোক বুজাব। এতিয়া আমাক বুজাব নোৱাৰোঁ। মই কিছুমান পাহৰি যাম, বস্তু কথা পাহৰি যাম। সেইটো নহয়, মই ইউটিউবত যে মই ছাবস্ক্ৰাইব কাৰণে যে ইমানখিনি কৈছোঁ, এইটো নহয়। মানে কি হৈ যায়, এই কথাবোৰ মোৰ ভিডিঅ'টো মনত থাকিব। এইটো মনত থাকিব যে এটা সময়ত মই ইউটিউবত ভিডিঅ' দিছিলোঁ। চব মানে এটা মানুহৰ সপোন মানে থাকি যাব আৰু। বুজি পাইছে আপোনালোকে? তো সপোন মানে কি আৰু, সেইটো সপোন যে ল'ৰাটো ডাঙৰ লাহে হৈ যাব। তো পাছত মোক বুজাব। তো এইটোৱে আৰু, মানুহজনী মোক বুজাব। মানুহজনী মোতকৈ 5 বছৰ সৰু হয়। তো মোক বুজাব যে তুমি এনেকৈ কৰা। তো মই নাথাকিম যে পৃথিৱীত, তেতিয়াও মানে মনত থাকিব মানে সেইবোৰ কথা। মানে মোক বুজাব, বুজি পাইছে নাই? তো বাদ দিয়ক এইটো কথা। তো আপোনালোকে কমেণ্টত জনাব যে কিবা মই বেয়া কথা কৈছোঁ যদিও। আৰু সেইটোৱে আৰু কি ক'ম আৰু। ভাত পানী আপুনি খালে নাই জনাব আৰু। আজি মোৰ আহিব দেৰি হৈ গ'ল।
চাওক মানুহজনী শুই আছে মানে আৰাম কৰি আছে ঠাণ্ডা লাগিছে যে বহুত আজি আমাৰ ডিব্ৰুগড়ত বৰষুণ দিছে তুমি উঠিবানে এই চাওক কম্বল লৈ শুই আছে বুজিছে এই কিবা কোৱা তুমি কি কম একো ক'ব নাই লাজ কৰিছে কি লাজ কি হ'ল লাজ আজি ঠাণ্ডা কেনেকুৱা মোকতো সদায় ঠাণ্ডা লাগে মোৰ ঠাণ্ডা বেছি অকণমান এই চাওক গাত তেজে নাইকিয়া তেজ নাই সেইটো কাৰণে ঠাণ্ডা ঠাণ্ডা বেছি লাগে বুজি পালে গাত তেজ নোহোৱা মানুহ ঠাণ্ডা লাগিবই এতিয়া চাওক মোৰ বয়স হৈ গ'ল 37 ৰানিং বুঢ়া মই আধা বুঢ়া হ'লোঁ একো নাই বুঢ়াটো হ'বই চবেই বুঢ়া হ'ব আছে এনেও বুঢ়া চবেই হ'ব আপুনি হ'ব ময়ো হ'ম বুঢ়া হ'মেই তো এইটো আৰু ক'ব বিচাৰিছোঁ বেছি টাইম লৈ লাভ নাই তেতিয়াহ'লে আজি থৈছোঁ বাৰু অলপ মানুহজনী গৰম হৈ আছে গৰম মানে কি দেৰি হৈ গ'ল আহিবলৈ কাৰণে মোৰ এই চাওক মুখখন ভেঙাই দিছে নাই মুখখন বেকা কৰি আছে তো আজি অলপ দেৰি হৈ গ'ল মোৰ আহিবলৈ তো হ'ব বাৰু তো দেওবাৰ মানে আমি ক'ত গৈ আছোঁ মই জনাম বাৰু আপোনালোকক ক'ত যাম দেখাম বাৰু ঠিক আছে আজিলৈ চাই থাকি যাব দেওবাৰে ক'ত গৈ আছে বিচনাৰ পৰা উঠা নাইকিয়া বুজিছে শুইয়ে থাকে দিনভৰ মানে দিনো মানে শুইয়ে থাকে ঠিক আছে মই যদি দিনভৰ শুওঁ ভাত পানী কোনে বনায় কাপোৰ কানি কোনে ধুৱে ঘৰৰ কামখিনি কোনে কৰে আহি কৰে নেকি কি কৈ আছে ভূতে কৰে আহি দিনভৰ মানে ভূতে কৰে বুলি কৈছে ভূত হওঁ নেকি মই আপোনাৰ ঘৰত এটা ৰবট আছে ৰবটে আহি চব কাম কৰি দিয়ে নেকি তেতিয়াহ'লে বন্ধুসকল আৰু কিছুমান কথা মোক বিষয়ে আপুনি সুধিব মই কিছুমান যি কিবা কাৰোবাৰ যি প্ৰব্লেম হয় মই কিছুমান চল্ভ কৰিব পাৰোঁ নহয় কাৰোবাৰ যে কিবা টেনশ্যন আছে নিজৰ মই প্ৰব্লেম চল্ভ কৰিব নোৱাৰোঁ হ'ব চুপ মাথাটো বেয়া কৰি নাথাক এই চোৱা কি কৈ আছে মাথাটো বেয়া নকৰি নাথাক বুলি কৈছে এই চক এই যে তোমাৰ লেকচাৰ বা যিবোৰ মই শুনিবলৈ নাই এতিয়া অকল লেকচাৰ মই লেকচাৰ কৰোঁ নি কওকচোন যি কওঁ হিৰোগিৰি নেদেখাবা এই হিৰো কৈছে মোক মই কি হিৰো হওঁ জিৰ' আচ্ছা শুনা আৰু এটা কথা কৈছোঁ মোক কৈ হয় বোলে শ্বাহৰুখ খান মোক লাগে শ্বাহৰুখ খান লাগে নাই কওকচোন শ্বাহৰুখ খানৰ ভৰিৰ ধূলিটো হোৱা এই কি মই কি কিৰণ হওঁ নেকি কিৰণ এনেকৈ নেকি মই মানে বহুতে কয় মানে মোৰ লগৰবোৰে কয় মানে মোক বোলে শ্বাহৰুখ খানৰ চাল নিচিনা লাগে বোলে এইটো মই আই লাইক ইট ভাল লাগে কিছুমানে কয় ভাল লাগে কিছুমানে কয় বেয়াও লাগে এয়া মোৰ ল'ৰাটোৱে ভাত মোক পাপাক ভাত লৈ দিছে তেতিয়াহ'লে আজি মই একো নকওঁ আৰু কাইলৈ কথা পাতিম আৰু তেতিয়াহ'লে আজিলৈ বাই